নমস্কাৰ প্ৰতিগৰাকী অসমীয়ালৈ হেপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিছো আমাৰ এই বিশেষ অনুষ্ঠান ষ্টুডিঅ'ত মই ৰাজদীপ চেতিয়া ফুকন চাওতে চাওতে আকো বহাগ পালেহি কুলি কেতেকীৰ মাতে ৰজন জনাইছে চৌপাশ ঢোলৰ গুমগুমনি পেপাৰ টিহিটি টিহিটি মাতে প্ৰাণ চঞ্চল কৰি তুলিছে প্ৰতিগৰাকী অসমীয়া এই বহাগৰ বতৰত আমি আয়োজন কৰিছো এক বিশেষ অনুষ্ঠানৰ এই বহাগৰ বতৰত এতিয়া প্ৰতিগৰাকী অসমীয়াৰ ব্যস্ততাৰ সীমা নাই গাঁৱৰ বুঢ়া মেঠাই হুঁচৰি জোৰাৰ বাবে প্ৰস্তুতি চলাইছে তাৰ সমান্তৰালকৈ এতিয়া জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে তাঁতশালত প্ৰিয়জনলৈ বুলি চেনেহৰ বিহুৱানখনত ফুল তোলাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী তাৰ মাজতে আমি এই বহাগৰ বতৰত আপোনালোকৰ বাবে এই বিশেষ অনুষ্ঠানটো লৈ আহিছো এই বিশেষ অনুষ্ঠানটোত আজি আমি আমন্ত্ৰণ কৰিছো সুদূৰ মাজুলীৰ এটা জনপ্ৰিয় বিহু দলক যাৰ নাম ৰানুমাই বিহু দল মই প্ৰথমে অনুষ্ঠানটো চিনাকি কৰি দিব বিচাৰিছো ৰানুমাই বিহু দল মাজুলীৰ যিগৰাকী মূল খুঁটা বা যিগৰাকী মূল ব্যক্তি ৰমেন ভূঞা তেওঁক মই ৰমেন দা অনুষ্ঠানটোলৈ স্বাগতম জনাইছো আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অতি ব্যস্ততাৰ মাজেৰে আপোনালোক আহিছে তাৰ বাবে ৰানুমাই বিহু দলৰ ওচৰত আমি কৃতজ্ঞ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে মই আপোনাক প্ৰথমেই অনুষ্ঠানটো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ গ্ৰুপটোৰ বা দলটোৰ প্ৰতিগৰাকী সদস্যক মই এবাৰ চিনাকি কৰাই দিবলৈ অনুৰোধ জনাইছো বৰ্তমান আমাৰ লগত আছে প্ৰভাত হাজৰিকা পাৰ্থপ্ৰতিম বৰা সমুদ্ৰ হাজৰিকা আৰু মোৰ কাষতে আছে ৰুবুল নেওগ আৰু এয়া দিব্যজ্যোতি শইকীয়া আৰু কাষত এয়া ঢুলীয়া সমীৰণ হাজৰিকা আৰু বাঁহী আৰু পেপাত আছে আমাৰ বিতুপন বৰা ঠিক আছে আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ বঢ়িয়া বঢ়িয়া ৰানুমাই বিহু দলটিৰ মই ইতিমধ্যে কৈছো কেইবাটাও গীত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে কেইবাটাও বিহু নাম ৰাইজে যথেষ্ট আদৰি লৈছে আমি সেই নামসমূহ শুনাৰ পূৰ্বেই কেইটামান কথা ৰানুমাই বিহু দল সন্দৰ্ভত জানি লওঁ ৰমেন্দাৰ পৰা দাদা যিটো আপুনি কৈছিল ৰানুমাই বিহু দলৰ জন্ম এই যিটো চিন্তা এটা বিহু দল জন্ম দিব পাৰি মাজুলীৰ পৰা যিটো বিহু দল আমি অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব পাৰো কেতিয়াবা শিলাপথাৰ কেতিয়াবা ধেমাজি আজি প্ৰতিদিন টাইমৰ ষ্টুডিঅ এনেকুৱা এই যিটো যাত্ৰা আপোনালোকে ভাবিছিল সপোন দেখিছিল এটো কেনেকৈ সেই সপোনটো বাস্তৱৰ দিশলৈ আপোনালোকে লৈ গৈছিল আমাৰ প্ৰথম যেতিয়া ৰানুমাই গানটো ভাইৰেল হৈছিল প্ৰথম ভাইৰেল গান হেতু সেই ৰানুমাই বিহু গানটো এনেকুৱা আছিল ৰানুমাই বিহু গানটো আমাৰ মাজুলীৰে ফুলনি নামৰ মানে এটা
ঠাইত ৰাণুমাই পাহাৰৰ নিজৰা উৰাণুমাই বুলি প্ৰাঞ্জল জান আছিলে ন নামটো জান বোলা ল'ৰা এজনে প্ৰণৱজ্যোতি কাশ্যপৰ প্ৰযোজনাত সেইটো গানটো কৰিছিলে ট্ৰেক হিচাপে কৰিছিলে আৰু সেই ট্ৰেকটো আমি সকলোৱে খুব ভাল পালোঁ ভাল পাই পেলাই আমি চোতালত গাই চালোঁ আৰু চোতালত যেতিয়া গাই চালোঁ সেই চোতালত মৰা বিহুখন আমাক কোনোবা এজনে ৰেকৰ্ডিং কৰিলে লগৰ এজনে ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত দি দিলে আৰু সেই ছ'চিয়েল মিডিয়াত দিয়া সেই ভিডিঅ'টো আমাৰ কমেও 2-3 মিলিয়ন মানুহে চালে আৰু তেতিয়াৰ পৰা আমাৰ এই ৰাণুমাইৰ সেই যিখন মৰম সেই মৰমখন আমাৰ মাজত সোমাবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা আমি উৎসাহ পালোঁ ৰাইজৰ মৰমৰ যোগেদি আমি উৎসাহ পালোঁ বিভিন্ন প্ৰগ্ৰেম কৰিবলৈ আমি সাহস পাইছোঁ সেয়াই ঠিক আছে আমি সেই গানটো আপুনি যিটো কৈছে ৰাণুমাই আমি ৰাণুমাইটোৰ অনুষ্ঠানটোৰ আৰম্ভণি কৰোঁ নেকি ৰাণুমাইটো আমি গাম ৰাণুমাইটো অলপ পিছত গাম কিন্তু আমাৰ মাজুলীক এষ্টাব্লিছ কৰা অকণমান বিহু এটা আমি নিজে লিখা আমি সেই গানটোৰ অকণমান আৰম্ভ কৰিম বুলি ভাবিছোঁ ঠিক আছে প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলিকে দেখিয়ে লগালে ফুলে গৰু দিলে পেপাতি বাজিলে ঐ বিহু বিহু লাগিলে গা অঞ্জলি জানানে তুমি সৰ্ববৃহৎ নদী দ্বীপ আমাৰ মাজুলী ভূমি জাগল নদী 2 লাখ জনসংখ্যা আমাৰ মাজুলী মাজুলীৰ আধা ভূমি জাগল নদী 2 লাখ জনসংখ্যা আমাৰ মাজুলী আসলে ৰমেনদা ক'বলৈ গ'লে গোটেই মাজুলীখনৰ যিটো মাজুলীখনকে প্ৰতিফলিত কৰিছে এই গীতটোৱে মাজুলী যিহৰ বাবে গোটেই ৰাজ্যত সুকীয়া এটা মাজুলীৰ স্থান আছে সেই স্থানটো কিয় বুলি ক'বলৈ গ'লে এই গীতটো আচলতে শুনিলে আৰু বেলেগকৈ ক'বলগীয়া নহয় বৰ সুন্দৰ সৃষ্টিটো আপুনি লিখিছিল এইটো মই নিজে লিখা মানে আমাৰ তাত গাঁৱত মানে গান লিখা কেইজনমান মানুহ আছে আমি মানে কি কৰোঁ একেলগে গোট খাই পেলাই এই লিৰিক্সবিলাক বনাওঁ আমি লিৰিক্সবিলাক বনাই দিলে আমাৰ সুৰটোৰ লগে লগে আমাৰতো বিহু গান গাই থকা অভ্যাস আছে সেই সুৰবিলাক আমি পৰম্পৰাগত সুৰবিলাক ধৰি আনি এনেকৈ লিখি মেলি নিজে বনাই লওঁ আৰু এই নামটো মানে অকণমানে গোৱা হৈছে ইয়াৰ বেছিভাগ অংশ আছেই পিছলৈ বহুত দীঘলকৈ আছে বহুত দীঘল হৈ যাবৰ কাৰণে মই অলপ চমু কৰিছিলোঁ ঠিক আছে আমি আৰু এটা গীত শুনি লওঁ নেকি নিশ্চয় আমাৰ ৰাণুমাই যিটো ভাইৰেল হৈছিলে এওঁ গাইছিলে দিব্যজ্যোতি শইকীয়াৰ নাম আগতে কৈছোঁ মই দিব্যজ্যোতি শইকীয়াই গাইছিলে পাহাৰৰ নিজৰা ৰাণুমাই সেইটো তেখেতক গাবলৈ অনুৰোধ জনাইছিলোঁ
পাহাৰৰ নিজৰা ৰাধুবাই মৰমে লগাছে ঘেৰা পাহাৰৰ নিজৰা ৰাধুবাই মৰম লগাছে হেৰা চেঘেৰা তিনিবলৈ ৰাধুবাই হাতত নাহিল কেমেৰা হৈছে হেৰা তিনিবলৈ ৰাধুবাই হাতত নাহিল কেমেৰা চেঘেৰা তিনিবলৈ ৰাধুবাই হাতৰ নাহিল কেমেৰা হৈছে হেৰা তিনিবলৈ ৰাধুবাই হাতত নাহিল কেমেৰা গোলাপ ফুলৰ বাগিচা ৰাধুবাই যতনেৰে ৰাখিবা গোলাপ ফুলৰ বাগিচা ৰাধুবাই যতনেৰে ৰাখিবা চিনাকি ভুমুৰা ৰাধুবাই পঢ়িবলৈ নিদিবা চিনাকি ভুমুৰা ৰাধুবাই পঢ়িবলৈ নিদিবা চিনাকি ভুমুৰা ৰাধুবাই ফুলৰে মৌচু শিকায় চিনাকি ভুমুৰা ৰাধুবাই ফুলৰে মৌচু শিকায় সেইকাৰণে গোলাপ ফুল ৰাধুবাই কলিতে মৰহি যায় 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 পাহাৰৰ নিজৰা ৰাধুবাই মৰম লগাছে ঘেৰা পাহাৰৰ নিজৰা ৰাধুবাই মৰম লগাছে হেৰা খবৰ বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাবা আমাৰ ঘৰলৈ খবৰ বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাবা আমাৰ ঘৰলৈ পকা পকা বিলাহী কিনো মৰম দিলাহী কিনো মৰম দিলাহী ঐ জান বলিয়া কৰিলাহী পকা পকা বিলাহী কিনো মৰম দিলাহী কিনো মৰম দিলাহী ঐ জান বলিয়া কৰিলাহী ৰেলৰালি তুচিৰি গৈ গৈ পাবা ধুবুৰী সময় পালে সোমাবা ঐ জান আমাৰ ভগা জুপুৰী ৰেলডালি দুচিৰি গৈয়ে পাবা ধুবুৰী সময় পালে সোমাবা ঐ জান আমাৰ ভগা জুপুৰী ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাবা আমাৰ ঘৰলৈ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাবা আমাৰ ঘৰলৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ
সঁচাই ৰমেনদা ক'বলৈ গ'লে এই ৰাণুমাই গীতটিক যি ধৰণেৰে মৰম দিছে গোটেই অসমৰ ৰাইজে সেয়াটো সকলোৱে দেখিছেই এই ৰাণুমাই বিহু দল এই বিহু দলটিৰ যিটো নাম সেই নামটো এই ৰাণুমাই গীতটোৰ ৰাণুমাই শব্দটোৰ পৰা আহিল নেকি সেই ৰাণুমাই গানটোৰ পৰা আমাৰ ৰাণুমাই বিহু দল হৈছে যেহেতু আমাৰ এই গানটোত আমি ভাইৰেল হৈছিলোঁ আৰু চিনাকিও এই বিহু নামটোৱে হয় ঠিক আছে আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব খন্তেক সময়ৰ বাবে এটা বাণিজ্যিক বিৰতি লৈ আমাৰ এই বিশেষ অনুষ্ঠানটোৰ পৰৱৰ্তী অংশলৈ উভতি আহিম আঁতৰি নাযাব আমাৰ সৈতে থাকিব ৰাণুমাই বিহু দল খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত অনুষ্ঠানটোৰ পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিছোঁ আপোনালোকে গম পাইছে আমাৰ আজি অনুষ্ঠানটোৰ অতিথি মাজুলীৰ জনপ্ৰিয় ৰাণুমাই বিহু দল আমি পুনৰ অনুষ্ঠানটোৰ মাজলৈকে গৈছোঁ ৰমেনদা আকৌ এটা আমি বিহু নাম শুনি লওঁ হয় ও জুৰি মাই তোমাৰ প্ৰেম সাগৰতে দিলা ডুবা ও জুৰি মাই তোমাৰ প্ৰেম সাগৰতে দিলা ডুবা ও জুৰি মাই তোমাৰ প্ৰেম সাগৰতে দিলা ডুবা তোমাৰ প্ৰেম সাগৰত দিলা ডুবা সাগৰৰ ঢৌৱে মোক নিলে উটুৱাই সাঁতুৰি ফুৰিছোঁ পাৰ পোৱা নাই সাগৰৰ ঢৌৱে মোক নিলে উটুৱাই সাঁতুৰি ফুৰিছোঁ পাৰ পোৱা নাই সাগৰৰ ঢৌৱে মোক নিলে উটুৱাই সাঁতুৰি ফুৰিছোঁ পাৰ পোৱা নাই সাগৰৰ ঢৌৱে মোক নিলে উটুৱাই সাঁতুৰি ফুৰিছোঁ পাৰ পোৱা নাই ৰমেনদা আপোনালোকেতো এই বিহু নামবোৰ লৈ হুঁচৰিৰ সমান্তৰালকৈ গাঁৱৰ চোতালত হুঁচৰি মৰাটোতো আছেই তাৰ পৰা এতিয়া আপোনালোকে বিভিন্ন বিবাহ অনুষ্ঠানবোৰত এই বিহু নামবোৰ পৰিৱেশন কৰে বিশেষকৈ আপোনালোকে এতিয়া মই প্ৰায়বোৰ সামাজিক মাধ্যমতে হওক বা বিভিন্ন মাধ্যমতে এই বিবাহ অনুষ্ঠানবোৰতে আপোনালোকক দেখোঁ ৰাণুমাই বিহু দল সেই মই যদি সুধিবলৈ যাওঁ হুঁচৰি যিটো চোতালত আমি ল'ৰাহঁতে গাঁৱৰ বুঢ়া মেথাই যিটো হুঁচৰি পৰিৱেশন কৰে সেই হুঁচৰিৰ বিহু নামবোৰ আৰু আপোনালোকে বিবাহ অনুষ্ঠানটোত যিবোৰ বিহু নাম পৰিৱেশন কৰে ক'ৰবাত অকণমান কিবা সাল সলনি কৰিব লগা বা তাৰ যিটো পৰিৱেশন ভংগীমা সেইটো কিছু সাল সলনি কৰিব লগা হয় নেকি এইটো সাল সলনি কৰিবলগীয়া হয় ধৰি লওক আমাৰ চোতালত যিটো আমি সকলোৱে মিলি পেলাই বিহু কৰোঁ তাত বিভিন্ন ধৰণৰ মানুহ থাকে মানে গাঁৱৰ মানুহ বেছিকৈ থাকে এতিয়া আমি ধৰি লওক আমি বিয়া এখনত কৰিছোঁ আমিকেইটা থাকিলোঁ আমিকেইটা এটা প্ৰেক্টিছ আছে আমাৰ সকলোৰে নিজৰ নিজৰ তেওঁ বাঁহী আছে বাঁহী ইতিমধ্যে চোতাল বিহুত আমি নাযায় মানে নিব নোৱাৰোঁ ঢোল থাকে তাল থাকে পেঁপা থাকে গতিকে আমাৰ এই চোতালৰ পৰা আমি বিয়া ঘৰলৈ যাবলৈ আমাৰ এটা মানে পৰিকল্পনা কৰিবলগীয়া হয় ধৰি লওক আমি এটা সংঘবদ্ধভাৱে নামবিলাক আমি সজাই লওঁ কোনটোৰ পিছত কোনটো গাম বা কি গাম কিবা কোনোবাই ভাল পোৱা কোনোবাই বেয়া পোৱা সকলোখিনি কথা চিন্তা কৰিবলগীয়া হয় কথাটো তেনেকুৱা লগতে মই এইটো সুধিব বিচাৰোঁ আপোনাক যে কেৱলতো বিহু গাই থাকিলেই নহ'ব তাত আপোনালোকৰ বিভিন্ন আৰ্থিক দিশৰ কথা আছে এতিয়া আপোনালোকে এই গোটেইকেইজন 10জন 12জন মানুহ আপোনালোক জড়িত এই গোটেই দলটোৰ লগত আপোনালোকৰ ঘৰখন চলা আপোনালোক নিজে চলা গোটেই আৰ্থিক দিশবিলাকৰ কথা যিহেতু আছে এই আপোনালোকে যে বিয়াই বিহু নাম পৰিৱেশন কৰে বা কোনোবা মঞ্চলৈ মাতিলে আপোনালোকে বিহু পৰিৱেশন কৰিবলৈ যায় তেনেকৈ এই বিহু গাই নিজৰ লগতে পৰিয়ালটো চলাই নিয়াৰ ক্ষেত্ৰত এনেকুৱা আৰ্থিক কিবা সমস্যাৰ আজিলৈকে সন্মুখীন হৈছে নেকি কিবা প্ৰভাৱ পৰিছে নেকি পেলাইছে নেকি গোটেই যাত্ৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰ্থিক দিশটোৱে এইটো কথা যথেষ্ট গুৰুত্বপূৰ্ণ কথা যিহেতু টকা পইচা আজিকালি সকলো আজিৰ দিনত টকা নহ'লে একো নাই টকা থাকিলেও একো নাই মানে আমি সকলোৱে নিজৰ নিজৰ খণ্ডত কিবা নহয় কিবা এটা কৰি আছোঁ মই ব্যক্তিগত খণ্ডত কৰোঁ তেওঁ ব্যক্তিগত খণ্ডত কৰে তেওঁ ব্যক্তিগত খণ্ডত কৰে আমাৰ নিজৰ যিখিনি অফিচিয়েল ব্যস্ততা তাৰ মাজতে আমি বিহুৰ অনুষ্ঠান কৰোঁ আৰু বিহুৰ অনুষ্ঠান কৰিবলৈ যাওঁতে খুব হেভি এমাউণ্ট এটা আমি কৈ দিব নোৱাৰোঁ যিহেতু বিহুটো আমি জীয়াই ৰাখিব লাগিব তেওঁলোকে ভাল পাই কাৰণে আমাক মাতিছে দিব নোৱাৰিবও পাৰে হয় আমি সেই এমাউণ্টটো ক'বলৈ যাওঁতে আমাৰ ল'ৰাকেইজনৰ কষ্টটোৰ
সঠিক মূল্য নহয় তথাপিও যিটো নিদিলে নহয় আমি সেই মূল্যটোহে আমি গৃহস্থক বা আমাক যিজনে নিমন্ত্ৰণ কৰে তেখেতক জনাওঁ আমাৰ তেনেকুৱা ডিমাণ্ড নাই আমাৰ বিহু পাৰ্টিটো ঠিক আছে আমি আৰু কথা পাতিম আপোনালোকৰ ৰানুমাই বিহু দল মাজুলীৰ বিহুৰ কথা অকমান সুধিবলগীয়া আছে কিন্তু কথাবোৰৰ মাজতে আমি গানো শুনি যাব লাগিব বিহুনামবোৰ আমি শুনি যাব লাগিব মই কৈছোঁ আপোনালোকৰ বিহুনাম ইতিমধ্যে জনপ্ৰিয়তাৰ শিখৰত গতিকে এইবাৰ আমি কি শুনিম এবাৰ আমাৰ আৰু এটা গান ভাইৰেল হৈছিলে এইটো আমাৰ শিৱৰ বস্ত্ৰ বাঘৰ চাল আমি আটাইকেইটা ল'ৰা যিকেইজন আছোঁ ভাওনা কৰোঁ আমি কালচাৰেল লাইনত ভাওনাও কৰোঁ তেওঁ খোল বজায় তেওঁ ভাওনা কৰে সকলোৱে ভাওনা কৰোঁ আমি ভাওনা কৰিবলৈ যাওঁতে বাছত এটা গান ভাইৰেল হৈছিলে শিৱৰ বস্ত্ৰ বাঘৰ চাল আৰু গানটো গোৱাৰ আগত মই গানটোৰ বিষয়ে অকণমান ক'ব লাগিব তেতিয়া ভাল লাগিব শিৱৰ বস্ত্ৰ বাঘৰ চাল গানটো আমাৰ বহুত পুৰণা গান আছিলে আমি পাহৰি গৈছিলোঁ মাজতে কোনোবা ভিডিঅ' এটাত মই কমলা গগৈদেৱে গাই থকা দেখিলোঁ তাৰপিছত তেখেতেও সেই একলিয়ে গালে তাৰপিছত মইহে আগৰ গানটো সুৰটো অলপ বেলেগ আছিলে তাৰপিছত গানটো মই ল'লোঁ লৈ মানে সেই পিছৰখিনিতো নাইকিয়া পিছৰখিনি মই গোটেইখিনি বনাই পেলালোঁ বনাই পেলাই এতিয়া ৰানুমাই শিৱৰ বস্ত্ৰ বাঘৰ চালৰ যিটো গান সেই গানটো আমি আমাৰ মাজতে আমি পৰিৱেশন কৰি থাকোঁ আৰু বৰ্তমান শিৱৰ বস্ত্ৰ বাঘৰ চাল বুলি এটা ওলাইছেই কিন্তু সেইটো লিৰিক্সৰ লগত আমাৰটো নিমিলে আমাৰটো সম্পূৰ্ণ ব্যক্তিগত আমি সেই প্ৰথমৰকণ আমি সেই অৰিজিনেলটোৰ পৰা আনি পেলাই আমাৰ গানটো আমি নিজে বনাই লৈছোঁ আৰু সেইটো পৰিৱেশন কৰি ভাইৰেল হৈছিলে আমাৰ দিব্যজ্যোতি শইকীয়া যিহেতু আমাৰ লগত আছেই তেওঁক মই গাবলৈ অনুৰোধ জনাইছোঁ শিৱৰ বস্ত্ৰ বাঘৰ চাল ভন্তি তোমাৰ যৌৱন কাল 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 দেখাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে পতৰু শিৱই বজাই তুম্বৰু কল পতৰু শিৱই বজাই তুম্বৰু কল পতৰু শিৱই বজাই তুম্বৰু কল পতৰু শিৱই বজাই তুম্বৰু মৰম দিব নাজানা এনেই হলা মৰম দিব নাজানা এনে হলা গাভৰু মৰম দিব নাজানা এনে হলা গাভৰু মৰম দিব নাজানা এনে হলা গাভৰু ছয়তম শিৱম সুন্দৰম মা দেউতাৰাক সুধিল ছয়তম শিৱম সুন্দৰম মা দেউতাৰাক সুধিল মোলৈ বিয়া দিবনে তোমায় বুলি ক'বনে 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 ইয় মণিমালা কেলৈ মৰম দিছিলা মণিমালা কেলৈ মৰম দিছিলা মিছা মৰম যাচি মোক নিথৰুৱা কৰিলা 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 জয় যদু জগন্নাথ মই তোমাৰ প্ৰাণনাথ জয় যদু জগন্নাথ মই তোমাৰ প্ৰাণনাথ বৰ সুন্দৰ আৰু এইদৰে আমি ৰানুমাই বিহু দলৰ বিহুনাম আপোনালোকক শুনোৱাই যাম এই বহাগৰ বতৰত ৰানুমাই বিহু দলে ইতিমধ্যে পৰিৱেশন কৰা যিসমূহ বিহুনাম সেই বিহুনামসমূহ শুনি হয়তো আপোনালোক আপ্লুত হৈছে আৰু বহু বিহুনাম তেওঁলোকৰ কণ্ঠৰে শুনিম কিন্তু এইখিনিতে আমাৰ এই অনুষ্ঠানটোত আকৌ এটা বাণিজ্যিক বিৰতি
বহাগৰ এই বতৰত আমি ইতিমধ্যে আপোনালোকক জনাইছোৱে যে আজিৰ অনুষ্ঠানটোত মাজুলীৰ জনপ্ৰিয় ৰানুমাই বিহু দলক লৈ আজি আপোনালোকক কিছু পুৰণি বিহু নাম শুনোৱাৰ এটা প্ৰয়াস কৰিছোঁ আপোনালোকক বহাগৰ এই বতৰত কিছু আনন্দ দিয়াৰ আমি এই প্ৰয়াস কৰিছোঁ আৰু আমি পুনৰ অনুষ্ঠানটোৰ মাজলৈ উভতি আহিব বিচাৰিছোঁ আমি আপোনালোকে গম পাইছে ৰানুমাই বিহু দলৰ দিব্যদা হওক ৰমেন দা হওক তেওঁলোকে বহু বিহু নাম ইতিমধ্যে আমাক শুনোৱাইছে আমি পুনৰ ৰমেন দাৰ কাষলৈকে গৈছোঁ দাদা এবাৰ আকৌ কিবা এটা বিহু নাম শুনি লওঁ হয় এবাৰ আমি আঘোণৰ পথাৰ সম্পৰ্কীয় এটা বিহু নাম আছে সেইটো গাইছোঁ বাৰু ঠিক আছে উইহা ফুলুৰ কিনাৰত তোমাৰ নিজান পথাৰত তুমি নুধান দাইছিলা দুপৰীয়া নিজান উইহা ফুলুৰ কিনাৰত তোমাৰ নিজান পথাৰত তুমি নুধান দাইছিলা দুপৰীয়া নিজান উইহা ফুলুৰ কিনাৰত তোমাৰ নিজান পথাৰত তুমি নুধান দাইছিলা দুপৰীয়া নিজান উইহা ফুলুৰ কিনাৰত তোমাৰ নিজান পথাৰত তুমি নুধান দাইছিলা দুপৰীয়া নিজান ধান দুৱা কাচিৰে মুঠি বন্ধা ৰছীৰে খাই দিলে মোৰ কলিজা এঘটীয়া চিঠিৰে ধান দুৱা কাচিৰে মুঠি বন্ধা ৰছীৰে খাই দিলে মোৰ কলিজা এঘটীয়া চিঠিৰে ধান দুৱা কাচিৰে মুঠি বন্ধা ৰছীৰে খাই দিলে মোৰ কলিজা এঘটীয়া চিঠিৰে আচলতে এই বিহু নামবোৰ শুনাৰ পিছত ইয়াত বহি থাকিব পৰা এটা পৰিৱেশ নহয় নাচু নাচু লাগে কিন্তু এই বহাগৰ বতৰত আপোনালোকে আচলতে আপোনালোকৰ বিহু নামে চাগে আমাৰ অনুষ্ঠানটোৰ দৰ্শকসকলকে নচুৱাই দিছে ঘৰতে এপাক মই এবাৰ আৰু নাম শুনাৰ পূৰ্বে মই দিব্যদাৰ কাষলৈকে অকণমান যাব বিচাৰিছোঁ ৰমেনদাৰ লগত কথা পাতি আছোঁ এইবাৰ বহাগৰ পৰিকল্পনা কি এইবাৰ অনুষ্ঠানবোৰে নে আৰু কিবা নতুন পৰিকল্পনা বহাগত আছে আপোনাৰ বহাগৰ আমাৰ পৰিকল্পনা আছে আমি চোতাল বিহুৰ পৰিকল্পনা কৰি আছোঁ যিহেতু মানে আমাৰ অসমৰ প্ৰায় মানে জেগাৰ পৰা আমাক চোতাল বিহুটো হেৰাই গৈছে চোতাল বিহুটো হেৰাই যোৱাৰ কাৰণে আমাক বিচাৰিছে ঠিক আছে মই আপুনি যিটো কথা কৈছে সেই কথাটোৰ লগতে ৰমেন দাক এটা কথা সুধিব বিচাৰোঁ ৰমেন দা চোতাল বিহু হেৰাই গৈছে আমাৰ সমাজৰ পৰা যিটো আচলতে আটাইতকৈ দুখৰ কথা আমাৰ বাবে এই চোতাল বিহু হেৰাই যোৱাৰ কাৰণটো কি বুলি ভাবে আজিৰ প্ৰজন্মই বিহুৰ প্ৰতি তেওঁলোকৰ সেই যিটো আকৰ্ষণ সেই আকৰ্ষণটো ক'ৰবাত হেৰাই গৈছে নে ক'ৰবাত এই আৰ্থিক দিশবোৰে ক'ৰবাত ক্ৰিয়া কৰিছে নে আন কিবা কাৰণ যাৰ বাবে চোতাল বিহু এতিয়া অসমৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰিছে আজিকালিৰ যুৱক যুৱতী তাৰ প্ৰতি আকৃষ্ট নহয় কি বুলি ভাবে আপুনি এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো অসমবাসীৰ অসমীয়াৰ প্ৰতিজনৰ হৃদয়তে প্ৰশ্নটোৱে সদায় খুন্দিয়াই থাকে যে অসমীয়াৰ চোতালৰ পৰা চোতাল বিহুটো হেৰাই গৈছে হুঁচৰি নাইকিয়া হ'ল হয় আমি আমাৰ সেইফালে আমাৰ নামনি মাজুলী গড়মূৰৰ পৰা নামনি ফালে উজনি ফালে মই কিছু কিছু খবৰ নাপাওঁ কিন্তু আমাৰ গড়মূৰৰ পৰা নামনি ফালে প্ৰায় গাঁৱতে হুঁচৰি দল আছে আৰু হুঁচৰি দল এটা গঠন কৰিবলৈ যথেষ্ট আৰ্থিক দিশৰ কথা আছে যিহেতু এটা ঢোলৰ ভাল ঢোলৰ দাম 10,000 পৰা 12,000 টকা আপোনাৰ তিনিটা ঢোল যদি আমি মিনিমাম যদি তিনিটা ঢোল গোটাওঁ 3/36,000 টকা ঢোলতে গ'ল তাৰপিছত আপোনাৰ ড্ৰেছ থাকিলে তাৰপিছত আপোনাৰ যাৱতীয় বিভিন্ন ধৰণৰ খৰচ আছে মানে পাৰ্টি এটা গঠন কৰি বিহুখন চোতালত মৰালৈকে কমেও এটা পাৰ্টিৰ 80,000 পৰা 1 লাখ টকাৰ ভিতৰত খৰচ হয় আৰু সেই খৰচটো কৰিব নোৱাৰাৰ বাবেও কিছুমান বিহু পাৰ্টি গঠন নহয় ইচ্ছা থাকিও নোৱাৰে আমি বিহু মাৰিবলৈ গৈছোঁ নিমন্ত্ৰণ ক্ৰমে আমাৰ পাৰ্টিটোক ভাল পাইছে মাতিছে সেইটো বেলেগ কথা প্ৰত্যেকখন গাঁৱৰে প্ৰত্যেক ঘৰতে অসমীয়া ডেকা ল'ৰা আছে প্ৰত্যেকখন গাঁৱৰে যদি এটা বা দুটা ঢোল লৈ যদি গাঁৱৰ ল'ৰাখিনিৰ মাজত গাঁৱৰ ল'ৰা ছোৱালীখিনি একেলগ হৈ প্ৰত্যেক ঘৰ চোতালতে বিহু মাৰে তেতিয়া সেই পৰম্পৰাটো বাচি থাকিলে আৰু চোতালখনো শুদ্ধ হ'ল বহাগৰ বিহুত সেই পৰম্পৰাটো আহিব লাগে বুলি মই ভাবোঁ ঠিক আছে আচলতে এই আমি চোতাল বিহুৱে হওক বা হুঁচৰিয়ে হওক এয়া আমি জীয়াই ৰাখিব লাগে এয়া আমাৰ কৃষ্টি সংস্কৃতি অসমীয়া বুলি চিনাকি দিব পৰা অসমীয়াই চিনাকি দিব পৰা বিহুটোৱে কেৱল বাকী আছেগৈ যদি বিহুটো অসমৰ পৰা হেৰাই যায় তেনেহ'লে অসমীয়াই কি বুলি বিশ্বৰ সন্মুখত আমি নিজক চিনাকি দিম সেয়া কিন্তু ডাঙৰ প্ৰশ্ন এই প্ৰশ্নবোৰ চিন্তা কৰাৰ সময় এতিয়া সকলোৰে বাবে আহি পৰিছে আমি আৰু কথা পাতিম আৰু বিহু নাম শুনিম এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বাণিজ্যিক বিৰতিলৈ পুনৰ উভতি আহিম
কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমাৰ এই বিশেষ অনুষ্ঠানটোৰ পৰৱৰ্তী অংশলৈ উভতি আহিছোঁ ৰানুমাই বিহু দলৰ বিহু নাম আমি আপোনালোকক শুনুৱাইছোঁ ৰানুমাই বিহু দলৰ চিন্তা তেওঁলোকৰ সমাজখনক লৈ যি পৰিকল্পনা সেয়া আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ কাৰণ ৰানুমাই বিহু দল এটা বিহু দল এতিয়া হৈ থকা নাই এই সমাজখনলৈ বা সমাজখনত এই যি বিহুক জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা সেই বিহুক জীয়াই ৰখাৰ প্ৰচেষ্টাত বা সেই যুঁজখনৰ তেওঁলোক এতিয়া অংশীদাৰ হৈছে আৰু তেওঁলোকে এই বিহুটোক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যোৱাৰ যিটো এতিয়া এটা সময় আহি পৰিছে সেই সময়টোত তেওঁলোকে নেতৃত্ব লৈছে আৰু সেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিহুটোক কেনেকৈ লৈ যাব পাৰি তাৰ বাবে তেওঁলোকৰ কি চিন্তা চেতনা সেইখিনিও আমি আপোনালোকক আজি জনোৱাৰ চেষ্টা কৰিছোঁ মই আকৌ ৰমেনদাৰ কাষলৈকে গৈছোঁ আকৌ এটা বিহু নাম শুনিম এবাৰ আমাৰ সৰুমাই বুলি গান এটা নতুনকৈ আমি লৈছোঁ সেইটো গান খুব ভাইৰেল হৈছিলে চলি আছে আমাৰ দিব্যজ্যোতি শইকীয়াৰ কণ্ঠত দিব্যজ্যোতি শইকীয়াক সেইটো গাবলৈ অনুৰোধ জনাইছোঁ দিব্যদা আৰম্ভ কৰক ও সৰুমাই অতি তোৰ ভাল পোৱা আছিলে নাই ও সৰুমাই অতি তোৰ ভাল পোৱা আছিল নাই ও সৰুমাই অতি তোৰ ভাল পোৱা আছিল নে নাই ও সৰুমাই অতি তোৰ ভাল পোৱা আছিল নাই যদি আছিল কোনোবা নিদিবা বিদায় অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই যদি আছিল কোনোবা নিদিবা বিদায় অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই যদি আছিল কোনোবা নিদিবা বিদায় অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই ঐ যদি আছিল কোনোবা নিদিবা বিদায় অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই তোমাৰ বিয়া পাতিলে ও সৰুমাই বহুত মানুহ মাতিলা জানানে নাই তোমাৰ বিয়া পাতিলা ও সৰুমাই বহু মানুহ মাতিলা জানানে নাই মৰমৰে দাদাকে ও সৰুমাই কেলৈনো নামাতিলে জানানে
সদুমাই মুকুনি পচিতালৈ জানানে না তোমাক নিব হোমলৈ অ সদুমাই মুকুনি পচিতালৈ জানানে নাই নাপাই নহয় ঠগিব অ সদুমাই প্ৰবঞ্চনা কৰিব জানানে নাই নাপাই নহয় ঠগিব অ সদুমাই প্ৰবঞ্চনা কৰিব জানানে নাই প্ৰবঞ্চনা মহা অ সদুমাই খাও দিলে লাগিব জানানে নাই প্ৰবঞ্চনা মহাপাপ অ সদুমাই খাও দিলে লাগিব জানানে নাই প্ৰবঞ্চনা মহাপাপ অ সদুমাই খাও দিলে লাগিব জানানে নাই প্ৰবঞ্চনা মহাপাপ অ সদুমাই খাও দিলে লাগিব জানানে নাই অ সদুমাই অতীতৰ ভাল বোৱা আছিল নে নাই অ সদুমাই অতীতৰ ভাল বোৱাই আছিল নে নাই যদি আছিল কোনোবা নিদিবা বিদায় অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই মাজুলীৰ ৰাণুমাই বিহু দলৰ বিহু নাম আমি আপোনালোকক শুনুৱাই যাম কিন্তু এইখিনিতে অনুষ্ঠানটো এটা বাণিজ্যিক বিৰতিৰ সময় হ'ল কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত অনুষ্ঠানটোৰ শেষ অংশলৈ আমি উভতি আহিছোঁ আপোনালোকে গম পাইছে যে ৰাণুমাই বিহু দল আজি আমাৰ সৈতে আছিল ৰাণুমাই বিহু দলৰ সদস্যসকলৰ কণ্ঠত ইতিমধ্যে আপোনালোকে বহুকেইটা পুৰণি বিহু নাম হুঁচৰি আপোনালোকে শুনিবলৈ পাইছে আমি অনুষ্ঠানটোৰ শেষত আৰু দুটামান গীত শুনি অনুষ্ঠানটো সামৰণি মাৰি মই দেৰি নকৰি মই পুনৰ ৰমেন্দ্ৰাৰ কাষলৈ গৈছোঁ ৰমেন্দ্ৰা বহাগৰ গোটেই মাহটোৰ পৰিকল্পনা কি আপোনালোকে এবাৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব নে বিবাহ অনুষ্ঠান আছে নে হুঁচৰি তেনেকুৱা কি পৰিকল্পনা এবাৰ বহাগৰ আমাৰ বহাগত আচলতে কি আমাৰ মঞ্চ পৰিকল্পনা নাই মঞ্চ পৰিকল্পনাটো এটা সুকীয়া মানে আপোনাৰ এটা নিৰ্দিষ্ট এটা পৰিকল্পনা লাগিব আপোনাৰ নিৰ্দিষ্ট এটা গ্ৰাফিক্স লাগিব আপোনাৰ সেই বস্তুটো কৰিবলৈ যাওঁতে আমাৰ অলপ কিছু সমস্যা আছে বৰ্তমান আমি ভৱিষ্যতৰ দিনত আমি চিন্তা কৰিম কিন্তু আমাৰ বিয়াঘৰৰ বিহু বহাগৰ মাহটো সম্পূৰ্ণ আৰু জেঠলৈকে প্ৰায় আটাইকেইটা বিয়া বাৰী আমাৰ প্ৰায় বুকিঙে হৈ আছে আমি অনুষ্ঠানটো সামৰিম অনুষ্ঠানটো সামৰাৰ প্ৰাক মুহূৰ্তত আমি প্ৰত্যেকগৰাকী ৰাণুমাইৰ যি বিহু দলটিৰ সদস্যা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিদিন টাইমৰ ফালৰ পৰা আমি বিশেষকৈ ৰমেন্দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণটি ৰক্ষা কৰি সুদূৰ মাজুলীৰ পৰা নিজৰ কাম ক্ষতি কৰি এই বিহুৰ বতৰত আমাৰ অনুষ্ঠানটোৰ উপস্থিত থাকি আমাৰ অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰাৰ বাবে এই অনুষ্ঠানটো ইমান আকৰ্ষণীয় কৰি তোলাৰ বাবে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ এই ৰঙালী বিহুতে তেওঁলোক প্ৰতিজন সদস্যৰ জীৱনলৈ সুখ সমৃদ্ধি আশাৰ বতৰা কঢ়িয়াই আনক ৰঙীন হৈ পৰক তেওঁলোকৰ জীৱন লগতে প্ৰতিগৰাকী অসমীয়াৰ এই হেঁপাহৰ ৰঙালী বিহুটো অতি হেঁপাহেৰে অতি আদৰেৰে পাৰ হওক প্ৰতিজন অসমীয়াৰ প্ৰতিদিন টাইমৰ দৰ্শকৰ জীৱনলৈ এই ৰঙালীয়ে ৰং কঢ়িয়াই আনক তাৰে আশা কৰি অনুষ্ঠানটো সামৰণি মাৰিছোঁ নমস্কাৰ অসমীয়াই অসমত বিহু মাৰে বহাগত অসমীয়াই অসমত বিহু মাৰে বহাগত অসমীয়াই অসমত
নিজান জাঞ্জুৰি নৈ কিনাৰত ঐ কুলিয়ে মাতে নিজানত জাঞ্জুৰি নৈ কিনাৰত ঐ কুলিয়ে মাতে নিজান জাঞ্জুৰি নৈ কিনাৰত বিহুতি জীয়াই আছে অসমীয়াৰ সমাজত ঐ বিহুতি জীয়াই আছে অসমীয়াৰ সমাজত বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী ঐ কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগৰে বিহুতে আমি কৰোঁ ধেমালি ঐ বহাগৰে বিহুতে আমি কৰোঁ ধেমালি বহাগৰে বিহুতে আমি কৰোঁ ধেমালি ঐ বহাগৰে বিহুতে আমি কৰোঁ ধেমালি ভনী বমদিনা লৈ যাবানে ভনী বমিলালৈ যাবানে ভনী চিনা জোতো চাবানে ভনী চিনা জোত চাবানে চিনে যদি গুলি কৰে বুকু পাতি ল'বানে চিনে যদি কুলি কৰে বুকু পাতি ল'বানে অসমক ভাল পোৱানে দেশৰ খবৰ ৰাখানে 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 জন্মভূমিৰ কাৰণে জীৱন বিদায় দিবানে 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 পুৱাক মণি মাগুৰি বকুৰ বৰা ধাননি মণি মাধুৰী বকুল বৰা ধাননি আঘোণৰে পথাৰত থাকেনো হালি জালি আঘোণৰে পথাৰত থাকেনো হালি জালি হাল আছে বাবলৈ মাটি আছে ৰুবলৈ 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 যাবানে কি নাচনি কঠীয়া তুলিবলৈ 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 ভনী বমদিনালৈ যাবানে ভনী বমিলালৈ যাবানে ভনী চিনা জোতো চাবানে ভনী চিনা জোত চাবানে চিনে যদি গুলি কৰে বুকু পাতি ল'বানে চিনে যদি গুলি কৰে বুকু পাতি ল'বানে অসমক ভাল পোৱানে দেশৰ খবৰ ৰাখানে 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 জন্মভূমিৰ কাৰণে জীৱন বিদায় দিবানে 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 ল'বানে ঐ শ্বহীদৰ ল'বানে ঐ শ্বহীদৰ ল'বানে ঐ শ্বহীদৰ ল'বানে ঐ শ্বহীদৰ নাম ল'বানে ঐ শ্বহীদৰ